বহুতৰ এইটো বছৰত এক্সট্ৰা মেৰিটেল এফেয়াৰো হ'ব আৰু বহুখিনি ধৰাও পৰিব যিসকলে বদমাচি কাম কৰিছিলে সিহঁতৰো ৰিয়েল ফেচটো দেখা পাম এইবাৰ হিন্দু মুছলিমৰ ৰিলিজন লৈ পেলাই বা মন্দিৰ বনোৱা লৈ পেলাই বহুখিনি কাজিয়া লাগিব কলংক হ'ব পাৰে অসমৰ ক্ষেত্ৰত কম বানপানীৰ ক্ষেত্ৰত খুবখিনি বেয়া দেখি আছো আজি যেহেতু জানুৱাৰী 1 তাৰিখ আৰু জানুৱাৰী 1 তাৰিখে মোৰ সৈতে আছে অৰ্চনা বৰ্মন প্ৰথমে তেওঁৰ পৰা আজি জানিম যে বছৰটো আপোনাৰ কেনেকুৱা যাব কি কৰিব লাগিব আগতো যেহেতু ইন্টাৰভিউ লৈছো প্ৰথমে আপোনাক স্বাগতম জনাইছো অসম লাইভলৈ ধন্যবাদ আৰু প্ৰত্যেকজন ভিউৱাৰ্ছকে হেপী নিউ ইয়েৰ আপোনালোকৰ খুব যাতে ভাল যায় আজি যিখিনি মই ৰিচাৰ্চ কৰি আহিছোঁ যাতে আপোনালোকক এটা মই পোহৰ দিব পাৰোঁ জীৱনত আৰু সেই পোহৰটো লৈ পেলাই যাতে আপোনালোকে 2026 চনটো খুব ভাল চলায় মোৰ আশাটোৱে সেইটো আৰু আজি মোক মতা কাৰণটোও সেইটো আছিলে বাৰু বিশেষকৈ 2026 আপোনালোকে নিজেও শুনি আছে বা আমি গোটেইবোৰে শুনি আছোঁ এতিয়া চব পিনে ফ্লাড হৈ আছে মেছেজেৰে ছ'চিয়েল মিডিয়াত কিন্তু চানৰ বছৰ সূৰ্যৰ বছৰ হয়নে মোৰ কথা হ'লগে 2026টো যদি আমি এড কৰোঁ চোৱা কিমান বিভিন্ন ধৰণৰ নাম্বাৰছ আছে তাতে 2 আছে 6 আছে হয়নে নাই চ' প্ৰত্যেকটা নাম্বাৰছৰে ইনফ্লুৱেঞ্চ আমি জীৱনত পাম অকল সূৰ্যৰে নাপাওঁ গোটেই টোটেল কৰাৰ পিছত সূৰ্যৰ নাম্বাৰ আহে যেনেকৈ 2 + 0 + 2 + 6 = 10 which is again 1 ইয়াতে 2026 মানে লাষ্টৰ দুটা ডিজিট চেঞ্চুৰীটো মই যদি বাদ দি দিওঁ লাষ্টৰ দুটা ডিজিট 2 + 6 = 8 তাৰ মানে এইটো কাৰ্মিক ইয়াৰো হয় স্যাটাৰ্ণ মানে শনিৰো প্ৰভাৱ ইয়াতে পৰি আছে প্ৰত্যেকটা ব্যক্তিৰ ওপৰত গ্লোবেলি যদি ইউনিভাৰ্চলি যদি চাওঁ এইটো সূৰ্যৰ বছৰ হয় এইটো হয় সত্য কথা দ্বিতীয় কথাটো হ'ল কি আমাক সূৰ্যই কি দিয়ে আমাক সূৰ্যই সময় দিয়ে আমাক সূৰ্যই লাইফ দিয়ে যদি আজি সূৰ্য নাথাকে আমাৰ পৃথিৱীৰ অস্তিত্ব নাই তেনেদৰে আমাৰ আত্মা যদি নাথাকে আমাৰ শৰীৰৰ অস্তিত্ব নাই চ' সূৰ্য বুলি কৈ দিয়াৰ লগে লগে আত্মাও বুজায় সেইটো কাৰণে মই আত্মাৰ ক্ষেত্ৰতে কৈছোঁ লগতে এতিয়া যিহেতু সূৰ্যৰ বছৰ বহুখিনি ভাল অপৰচুনিটিছ আহিব বিভিন্ন দেশতো আহিব ব্যক্তিগত মানুহৰ জীৱনতো আহিব নতুন অপৰচুনিটিছ আহিব নতুন বস্তু নতুন মুখ দেখা পাম যিসকলে বদমাচি কাম কৰিছিলে সিহঁতৰো ৰিয়েল ফেচটো দেখা পাম সেইটো যাৰ ক্ষেত্ৰতে নহওক কিয় দ্বিতীয় কথাটো হ'ল যেতিয়া নতুন বস্তু আহিব বুলি কৈছোঁ আমি প্ৰত্যেকজন ব্যক্তিয়ে এটা নতুন স্কিল বা এটা বস্তু নতুন আমি শিকিব লাগে 2026 চনটোত যাতে আমি সেই বস্তুটো এই বছৰত আমি যি বস্তু ৰুম তাৰে ফল আমি 9টা বছৰ পাম কাৰণ এইটো বিগিনিং অফ দ্য ইয়েৰ 2025 9 নম্বৰ আছিল এক্সট্ৰিম আছিল আৰু 1 নম্বৰটো কিন্তু এক্সট্ৰিমে হয় প্ৰথম নম্বৰটো এক্সট্ৰিম হয় লাষ্টৰ নম্বৰটো এক্সট্ৰিমে হয় সেইটো কাৰণে 2026 চনত আমি নতুন এটা যদি বস্তু আমি নিজৰ জীৱনত আনো গোটেই 9টা বছৰ আমি সেই বস্তুটো দি আমি বহুখিনি ভাল ফল পাম দ্বিতীয় কথাটো হ'ল কি মই কৈছোঁ যিসকলে নিজৰ এক্সিষ্টিং স্কিলটো আছে তাতে আকৌ এড অন কৰিলে হ'ল ভাল কি ক্ষেত্ৰত হ'ব আমি পোহৰ পাম আমি জীৱনত ডাইৰেকশ্যন পাম যিহেতু 2025 চনটোত আমি দেখিছোঁ আমি বহু বস্তু হেৰুৱাইছোঁ আমি নিজকে হেৰুৱাইছোঁ প্ৰথম কথাটো হ'ল আৰু আমি নিজকে কুৱেশ্যন এইটো কৰা নাই আজিলৈকে কি আমি কি শিকিলোঁ তাৰ পৰা কিন্তু 2026 শিকাব আহিছে আৰু আমি শিকিবই লাগিব নহবা এই যদি অপৰচুনিটি যদি আমি মিছ কৰোঁ তেতিয়াহ'লে বহু সময় পিছত আকৌ সেনেকুৱা ধৰণৰ অপৰচুনিটি পাম যোনটো কি আমাৰ লাইফৰ পৰা গুচি যাব দ্বিতীয় কথাটো হ'ল কি যিহেতু আমি সূৰ্যৰ বছৰ বুলি কৈ আছোঁ সূৰ্য বুলি কৈ দিয়াৰ লগে লগে ৰজা বুলিও জনা যায় যেতিয়া ৰজাই নিজৰ সিংহাসনখনত বহে নহয় অকলে বহে এইবাৰ আমি ডিচিজনো অকলেই ল'ব লাগিব আমাৰ মূৰত কোনোবাই কিবা কিবি সোমাই দিব কিন্তু ডিচিজন আমি যদি নিজৰ পৰা লওঁ আমি যদি নিজৰ বিবেকটো যদি লগাওঁ তেতিয়াহ'লে বহুখিনি ভাল ফল পাম বহুখিনি গছিপত নাথাকিব মানে কাৰোবাৰ বদনামী হৈ আছে আপুনিও শুনি আছে সেই কামটো নকৰিব কাৰণ কি হ'ব আপোনাৰ এটা ভাল দিন হাতৰ পৰা গুচি যাব যদি মই গোটেই অভাৰঅল যদি চাওঁ AI খুব ভাল কৰিব এইবাৰ ৰবটিক ইঞ্জিনিয়াৰ্ছ খুব ভাল কৰিব IT ছেক্টৰে খুব ভাল কৰিব ৰেলৱেত চেঞ্জেছ আহিব বা আমাৰ চৰকাৰী ৰিলেটেড কিছুমান চেঞ্জেছ আহিব টেক্সত চেঞ্জেছ আহিব চেঞ্জেছ যেতিয়া মই কৈ আছোঁ তাৰ মানে লট চেঞ্জ আহিব তাৰে লটো চেঞ্জ হৈ যাব ইনভেষ্টমেণ্ট ছেক্টৰত খুবখিনি ভাল আহিব মেডিকেল ছেক্টৰৰ ক্ষেত্ৰত কম হাড্ডি বা চকু ৰিলেটেড যিসকলে চাৰ্জন হয় তেওঁলোকৰ খুব ভাল হ'ব প্ৰপাৰ্টি কিনিম বুলি যদি ভাবিছে এই বছৰ প্ৰপাৰ্টি বহুতৰ হ'ব আৰু ইনফেক্ট বহুতে চাবলৈ আৰম্ভ কৰিছে মানে অলৰেডি আৰম্ভ কৰি দিছে 25ৰ পৰা বহুতৰ গাড়ী হ'ব এখন যিসকলৰ গাড়ী আছে দুখনৰ ক্ষেত্ৰত ভাবিব
অলৰেডি ভাবা আৰম্ভ কৰি দিছে এতিয়া যেনেকৈ আগৰ টাইমত ৰজাই নিজৰ বাহন হিচাপে হাতী ঘোঁৰা কিনিছিলে কিন্তু আমাৰ বাহন হিচাপে আমি গাড়ী কিনিম তেনেকুৱাই কথা এজন মানুহৰ যদি এখন গাড়ী আছে তথাপি নেক্সট গাড়ীখনৰ কথা ভাবিব খুব ক্ৰিয়েটিভ ফিল্ডত খুব ভাল কৰিব নতুন নতুন মুখ দেখা পাম ভালৰ ক্ষেত্ৰতো পাম বেয়াৰ ক্ষেত্ৰতো পাম যিসকলে বেয়া কৰিছে এইটো বছৰ কাৰণ এইটো কাৰ্মিক ইয়াৰ শনিও প্ৰেজেণ্ট আছে চ' এবাৰ নতুন মুখ দেখুৱাই দিব বহুতৰ ইনকাম টেক্স ৰেট পৰিব ঘৰৰ বিশেষকৈ চাউথ ডাইৰেকশ্যনৰ পিনে যদি চাওঁ মই ইণ্ডিয়াৰ যদি চাউথৰ পিনে যাওঁ বহুতৰ নেতাৰ ঘৰৰ পৰা হৈ যাওক বা ডক্টৰজৰ ঘৰৰ পৰা হৈ যাওক বা ফিল্ম ষ্টাৰজৰ ঘৰৰ পৰা হৈ যাওক বহুখিনি কলা ধন দেখা যাব মই অকল চাউথৰ বুলি নকওঁ আমাৰ অসমতো বহুখিনি দেখা যাব আৰু এতিয়াতো আমি গমো পাইছোঁ আমাৰ টেক্স ডিপাৰ্টমেণ্টৰ পৰা বহুখিনি ল ওলাইছেও টাইমত যদি আমি এইবাৰ টেক্স দি থাকোঁ বা টাইমত যদি আমি টেক্সৰ বস্তুবোৰ যদি ক্লিয়াৰ কৰি ৰাখোঁ বহুখিনি ভাল ফল আমাৰ ক্ষেত্ৰৰ কাৰণে ভাল হ'ব আৰু দেশৰ ইকনমিও ভাল হ'ব যিহেতু মই কৈছোঁ সূৰ্যই আমাক পোহৰ দিয়ে মানে সূৰ্যই আমাক ক্লিয়াৰিটি দিয়ে যিখিনি আমি ডাউটত বা যিখিনি আমাৰ লগত ফলছ কিবা ঘটনা ঘটিত হৈ আছিলে 2025 চনটোত আমি ৰিলেশ্যনশ্বিপ হেৰুৱাইছোঁ আমি মা দেউতা ভালপোৱা মানুহজন হেৰুৱাইছোঁ সম্পৰ্ক বেয়া হৈছে ভাই ককায়েকৰ মাজত সম্পৰ্ক বেয়া হৈছে একচুৱেলি 2025 চনটোৱে আমাৰ বস্তুবোৰ ভাঙিছে হয় এইটো মিছা কথা নহয় কিন্তু ক্ৰেকটো বহুত আগৰ পৰাই হৈছিলে সেই ফাটিছিলে কিন্তু বহুত আগৰ পৰা কিন্তু 25 গোটেই খতম কৰি দিলে আৰু 26 কি কৰিব নতুনকৈ এটা আমাক উৎসাহ দিব নতুন আমাক নিজকে বনাব তো 2026ৰ এনাৰ্জিটো সেইটো এইবাৰ চৰকাৰী ৰিলেটেড পেপাৰ যিসকলে চৰকাৰী ৰিলেটেড এক্সামছৰ কাৰণে লাগি আছিলে বহুতৰ কিন্তু চৰকাৰী পৰীক্ষা মানে সফলতা পাব লগতে এইটো দেখা গৈছে চৰকাৰী ৰিলেটেড পেপাৰছো লিক হ'ব এইবাৰ সাধাৰণতে আমি ক'ৰ পেপাৰ লিক হয় মেডিকেলৰ পেপাৰ লিক হোৱা শুনো বা এনেকুৱা ধৰণৰ কিন্তু এইবাৰ হাই টপ অথৰিটি পেপাৰ লিক হোৱা বহুত চান্স আছে যাৰ ফলত পোষ্টপন হোৱা চান্স আছে পৰীক্ষাবোৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত যদি কওঁ ডেফিনেটলি আজিলৈকে সোণৰ ইনভেষ্টমেণ্ট খুব ভাল আহিছে এইটো বছৰ সূৰ্যৰ বছৰ হয় সোণ বহুখিনি ওপৰত যাব ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ জুনৰ পিছত বহুখিনি ওপৰ যাব তাৰ আগতে যদি ইনভেষ্টমেণ্ট কৰিছে সোণত বা কপাৰত বা এনেকুৱা ধৰণৰ ধাতু কেতিয়াও কমি নাহে সি বাঢ়িয়ে যাব কিন্তু সোণটো এইবাৰ বহুত বেছি প্ৰেফাৰেবল দেখা গৈছে লগতে বহুখিনি আমি ডাঙৰ ডাঙৰ মানুহৰ আচল মুখখন দেখা পাম আৰু আমি ৰৈ থাকিব লাগিব যদি দেশৰ ক্ষেত্ৰত কওঁ ইণ্ডিয়াৰ যদি নিউমেৰলজি মতে কওঁ আমাৰ ওপৰত আক্ৰমণ হোৱা চান্স আছে বিশেষকৈ আপোনাৰ আমাৰ নেইবাৰিং কাণ্ট্ৰিজখিনি যেনেকৈ আমাৰ হৈ গ'ল বাংলাদেশ মানে পাকিস্তান চাইনা শ্ৰীলংকা তেনেকুৱা ধৰণৰ আমাক এটেক কৰা চান্স থাকিব আমি কাকোকে এটেক কৰিব না আৰু ইণ্ডিয়া পটককৈ এটেক কৰিব নাযায়ো আজিলৈকে মই শুনা নাই আৰু আগত যদি হৈছে মই নাজানো কোনোবাই কাৰেক্ট কৰি দিব কিন্তু আমাৰ ওপৰত যদি কোনোবাই আঙুলি উঠাব আহিছে আমাৰ যদি পেৰিফেৰিত সোমাইছে কিন্তু আমিও সাজু হৈ থাকিব লাগিব হিন্দু মুছলিমৰ সদায় লাগি আহিছিলে আগৰ পৰা লাগি আহিছে আজিও লাগি আহিছে এইবাৰ হিন্দু মুছলিমৰ ৰিলিজন লৈ পেলাই বা মন্দিৰ বনোৱা লৈ পেলাই বহুখিনি কাজিয়া লাগিব কলংক হ'ব পাৰে ৰাজনীতিৰ ক্ষেত্ৰত মই ক'ম ৰাজনীতিৰ ক্ষেত্ৰত বহুত বেলেগ ধৰণৰ পলিটিক্স এটা চলিব প্ৰত্যেক ৰাজনীতিৰ ক্ষেত্ৰত ইলেকশ্যনৰ টাইমত পলিটিক্স চলে আৰু আমি সকলোও জানো কিন্তু এইবাৰ বহুখিনি ডাঙৰ ডাঙৰ মানুহৰ মুখখন আমি দেখা পাম আৰু গম পাম আৰু এইবাৰ মানে আমাক কোনো মেনুপুলেট কৰিব নোৱাৰিব আমি নিজে সিদ্ধান্ত ল'ম আমি নিজে গম পাই যাম আচ্ছা মানুহজন এনেকুৱা আছিলে চ' সেই ক্লিয়াৰিটিটো আহিব সূৰ্যই সেই ক্লিয়াৰিটিটো আমাক দেখাব আমাৰ গোটেইখিনি ফেক বস্তুখিনি আঁতৰাই দিব অভাৰঅল মই ক'ম বছৰটো খুব ভাল যাব যেনেকৈ ৰেলৱে ডিপাৰ্টমেণ্টত খুব ভাল যাব নতুন নতুন চেঞ্জেছ আহিব নতুন নতুন লজ আহিব আৰু সেই লখিনি আমাৰ কমন মানুহৰ কাৰণে আম জনতাৰ কাৰণে বহুখিনি ভাল হ'ব আৰু সেই চেঞ্জেছটোৱে আমাৰ এটা জীৱনত বহুত ডাঙৰ ইম্পেক্ট আনিব আৰু আমিও নিজকে বহুতখিনি চেঞ্জ কৰিব পাৰিম আৰু যেটো কোৱা হৈছে আজি 1 তাৰিখৰ পৰা কোনকেইটা নম্বৰৰ লোকসকলে কি কৰিলে ভাল হ'ব তেওঁলোকৰ বেছি আৰু কাৰ বেছি কোনকেইটা নম্বৰ বেছি বেয়া এবাৰ কি কাৰ বেয়া মই কাৰো নকওঁ আৰু মই ভাল বহুত কাৰো নকওঁ কাৰণ ভাল বেয়া দুইটাই থাকিব লাগিব আৰু নাথাকিলে আমি কেনেকৈ শিকিম কোনটো ভাল কোনটো বেয়া চ' আমি নাম্বাৰ ৱাইজ যদি চাবলৈ যাওঁ
মই লাষ্ট টাইম আজিৰ প্ৰেডিকশ্যনটো হ'ব গোটেই টোটেল নাম্বাৰখিনিৰ ওপৰত ডেট বাৰ্থ মান্থ গোটেইখিনি যেতিয়া এড কৰিব যোনটো পাৰ্চনেল ইয়াৰ বুলি কয় নিজৰ ডেটটো লিখি ল'ব এখন ব্লেংক পেপাৰত লগতে নিজৰ মান্থটো লিখিব আৰু নিজৰ ইয়াৰটো লিখিব জন্মৰ গোটেইকেইটা প্লাছ কৰিব যিসকলৰ প্লাছ কৰি পেলাই 2টা ডিজিটত আহি আছে সেইটো ছিংগল ডিজিটত কৰিব আৰু যিসকলৰ নম্বৰ 1 আহি আছে তাৰমানে এইবাৰ ডেষ্টিনি নম্বৰ 1ৰ লগত মই প্ৰেডিকশ্যনটো কৰি আছোঁ 1ৰ পৰা 9লৈকে আমি প্ৰেডিকশ্যন কৰিম কাৰণ 9ৰ পিছত আকৌ 1 আহে সেইটো কাৰণে যিসকলৰ 1 নম্বৰ আহি আছে এই বছৰটো কেনেকুৱা যাব প্ৰথম কথা হ'ল যিসকলৰ 1 আহি আছে বছৰটো 1 সূৰ্যৰ বছৰ ডেফিনেটলি বহুখিনি ভাল অপৰচুনিটি আপোনালোকে পাব চৰকাৰী চাকৰি যিসকলে বিচাৰি আছিলে আজিলৈকে পোৱা নাছিলে এইবাৰ অকণমান ট্ৰাইতে আপোনালোকে চৰকাৰী চাকৰি বহুতখিনি ভাল কৰিব পাৰিব নতুন কে যদি নিজে একচুৱেলি কি হ'ব যিসকলে বিজনেছ অলৰেডি জব যিসকলে এৰিছে নিজৰ পৰা যিসকলে বিচাৰি আছে মই এইবাৰ ষ্টাৰ্টআপ কৰিম এইবাৰ কিন্তু খুব শুভ যাব সিহঁতৰ কাৰণে আৰু প্ৰত্যেকজন মানুহৰ কাৰণে কিন্তু ষ্টাৰ্টআপটো বৰ এটা ভাল যাব মই মোৰ প্ৰেডিকশ্যনৰ মতে লগতে নতুন ষ্টাৰ্টআপ হ'ব নতুন ৰিলেশ্যনশ্বিপ আহিব 1 নম্বৰৰ কাৰণে বিশেষকৈ বহুতখিনি ভাল যথেষ্টখিনি ভাল জাষ্ট হেল্থত অকণমান ইছ্যু আহিব পাৰে যেনেকৈ চকুৰ ৰিলেটেড চকুৰ ইনফেকশ্যনছ বা দাঁতৰ পৰা তেজ ওলাইছে এনেকুৱা ধৰণৰ অকণমান প্ৰব্লেম আহিব পাৰে যদি আহিছে ভালকৈ কেয়াৰ কৰিলে হ'ল লগতে ফিজিকেল এক্টিভিটিছ ৰাখিব ফিজিকেল এক্সাৰচাইজটো ৰাখিব জিম য়োগা যিসকলে কৰি আছে ডেফিনেটলি এইবাৰ কৰক এই বছৰটো যিমান এনাৰ্জিটো ফ্ল' কৰিব সিমানটি ভাল হ'ব নতুন ৰিলেশ্যনশ্বিপ ডেফিনেটলি আহিব বিয়াৰ ক্ষেত্ৰত 2027টো বেছি ভাল হ'ব মই যিখিনি প্ৰেডিকশ্যন কৰি আছোঁ আমাৰ এইখিনি প্ৰেডিকশ্যন জেনেৰিক হয় বহুখিনি বস্তু আমি আৰু চাবলগীয়া হৈ যায় কুণ্ডলীখনত বা ডেট অফ বাৰ্থত আজি জাষ্ট প্ৰেডিকশ্যনটো জেনেৰিক সেইটো মে বি কাৰোবাৰ 100%ও মিলিব পাৰে কাৰোবাৰ 30%ও মিলিব পাৰে কিন্তু কুণ্ডলীখনে একচুৱেল মই এতিয়া 2nd নম্বৰত আহিম যিসকলৰ ডেট বাৰ্থ মান্থ আৰু ইয়াৰটো মিলি পেলাই যিসকলৰ নম্বৰ 2 আহিছে ডেষ্টিনি নম্বৰ 2 যোনটো কয় তেওঁলোকৰ 2026টো কেনেকুৱা যাব প্ৰথম কথাটো হ'ল তেওঁলোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছত আছিলে এইবাৰ পাৰ্টনাৰশ্বিপ বিজনেছত খুব ভাল ফল দিব কোলেব কৰিব পাৰিব ডাঙৰ ডাঙৰ কোম্পেনীজৰ পৰা ইনফেক্ট ডাঙৰ ডাঙৰ কোম্পেনীজে আপোনালোকক নিজে বিচাৰি ওলাব কি আপোনালোকৰ কাম চাই পেলাই বা আপোনালোকৰ স্কিল চাই পেলাই বাছ আপোনালোকে এটা বস্তু মনত ৰাখিব যি কামে আপোনালোকে আৰম্ভ কৰিছে সেই কামটো যাতে শেষ কৰে আপোনালোকে চ' তাতে কি হ'ব এইবাৰ কি হ'ব আপোনালোকে বহুখিনি ইম'শ্যনেল সেইটো কোনো ডাউটে নাই কিন্তু ইম'শ্যনছতে আপোনালোকৰ ভাগ্যটো লুকাই আছে সেই ইম'শ্যনছেদি ভাবিব সেই ইম'শ্যন অকণমান নিজৰ মূৰটো ঠাণ্ডা কৰি পেলাই ভাবক 7 চক্ৰা হিলিং কৰক নিজৰ বিশেষকৈ ছ'লাৰ প্লেক্সাছ চক্ৰাটো যদি হিল কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বহুত যথেষ্টখিনি ভাল ফল পাব ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত এতিয়াৰ পৰা যদি আপোনালোকে চিলভাৰৰ ওপৰত অকণমান ইনভেষ্ট কৰিব পাৰে বা SIP কৰিব পাৰে বহুখিনি ভাল ফল পাব পেটৰ ৰিলেটেড বা গাইনী ৰিলেটেড প্ৰব্লেম আহিব পাৰে 2026ত কিবা এটা হ'লে জাষ্ট টেষ্ট কৰাই ল'ব তৃতীয় নম্বৰত আহিলোঁ যিসকলৰ নম্বৰ 3 ডেট মান্থ আৰু ইয়াৰ মিলি যিসকলৰ প্লাছ কৰাৰ পিছত নম্বৰ 3 আহিছে তেওঁলোকৰ 2026টো কেনেকুৱা যাব প্ৰথম কথা হ'ল যিসকলে কমিউনিকেশ্যনত আছে মাৰ্কেটিঙত আছে বা মেডিয়া লাইনত আছে সাংঘাতিক ভাল তেওঁলোকে আৰু প্ৰমোশ্যনৰ ওপৰত প্ৰমোশ্যন পাব বা বেলেগ কোম্পেনীৰ পৰা কল আউট হ'ব পাৰে বা বেলেগ কোম্পেনীয়ে মাতি আনিব পাৰে লৈ যাব পাৰে ইয়াতে আচল কথাটো হ'লগৈ যিমান পাৰে আপোনালোকে চেৰিটি কৰক এই বছৰটো আপোনালোকৰ চেৰিটিৰ পৰা কি হ'ব হয়তো আপোনালোকে জ্ঞানৰ চেৰিটি কৰক হয় বা আপোনালোকে টকা পইচাৰে পাৰা নাই মন্দিৰটো মুচি আহিলে বাছ তেনেকুৱা ধৰণৰ যদি চেৰিটি কৰিব পাৰে এইবাৰ আপোনালোকৰ কি হ'ব সেই এনাৰ্জিটো পাব সেই 2026ৰ যোনটো ইউনিভাৰ্চেল এনাৰ্জি সেই এনাৰ্জিটো আহিব আৰু তাৰ ফলত কি হ'ব বহুত ৰাইট ডিচিজনছ ল'ব পাৰিব আৰু আমাৰ জীৱনত জানো ৰাইট ডিচিজনছ নল'লে আমি কেনেকুৱাকৈ এইবাৰ 2025তে এনেকুৱা হৈছে আমি ঘাটৰ পানী খাইছোঁ সকলোৱেও মই কোৱা নাই অকল কোনোবা বেলেগে খাইছে বা আমাৰ দৰে মানুহে খোৱা নাই প্ৰত্যেকজন মানুহে খাইছে আৰু প্ৰত্যেকজন মানুহ তাৰ পৰা শিকিছেও সেইটো কাৰণে যাতে 2026টো আকৌ তেনেকুৱা নহয় সেইটো কাৰণে ডিচিজনছ ল'ব পৰাকৈ আপোনালোকে নিজকে বেলেঞ্চ কৰক নিজকে হিল কৰক নতুন বস্তু এড অন কৰক নিজৰ লাইফত বহুখিনি ভাল ফল পাব পেটৰ ৰিলেটেড প্ৰব্লেম হ'ব পাৰে লগতে ষ্ট'ন পেটত পাথৰ হ'ব পাৰে সেইটো এটা বস্তু চাই ল'ব নতুনকৈ যদি ষ্টাৰ্টআপ কৰিব বিচাৰিছে নিজৰ বিজনেছ ষ্টাৰ্টআপ কৰক ভাল ফল পাব এতিয়া আমি আহিম 4 নম্বৰৰ ওপৰত যিসকলৰ ডেট বাৰ্থ মান্থ মিলি পেলাই 4 আহিছে তেওঁলোকৰ কেনেকুৱা যাব যোৱা বছৰ যেনেকৈ বহু মানুহে আপোনালোকক মিছ ইউজ কৰিছে মই সদায় কওঁ মানুহে ইউজ কৰাটো একো ডাঙৰ কথা নহয় কিন্তু মিছ ইউজ কৰাটো বহুত বেয়া বস্তু যিহেতু মিছ ইউজ কৰিছে বা আপোনালোকক
কমাণ্ড কৰিছিলে এইটো কৰ সেইটো কৰ, এতিয়া তেওঁলোকে আহি পেলাই আপোনালোকক ৰিকুৱেষ্ট কৰিব সেইখিনি কাম কৰিবৰ কাৰণে, কিন্তু যথেষ্টখিনি ভাল এটা এইটো ডাইৰেকশ্যন, পাৰ্চপেক্টিভটো চেঞ্জ হৈ যাব। নেক্সট কথাটো হ'লগৈ যিকোনো বস্তু যিহেতু আপোনালোকে বহুতখিনি প্লেনিং কৰিছে 2026ত এইটো কৰিম সেইটো কৰিম, কিন্তু একশ্যনটো কেতিয়া ল'ব? একশ্যনটোতো ল'বই লাগিব, এক্সিকিউট কৰিব লাগিব সেই প্লেনিংটো। আপোনালোকৰ এটা প্ৰব্লেম হয় যে আপোনালোকে এই প্লেনিংছবোৰ লোকক কৈ দিয়ে আৰু সেই লোকে কি কৰে আপোনালোকৰ প্লেনিংছটো চুৰ কৰি পেলাই নিজে কৰিব যায়। এইবাৰ নক'ব, নিজে নিজে ট্ৰাই কৰক কৰিবৰ কাৰণে, চাব বহুতখিনি ভাল ৰাস্তা পাব। ভৰি ৰিলেটেড প্ৰব্লেমছ হৈ থাকিব পাৰে বা আঁঠুৰ বিষ এনেকুৱা ধৰণৰ হৈ থাকিব পাৰে। চ' হয়তো কেলছিয়ামৰ ডেফিচিয়েঞ্চি হ'ব পাৰে বা ভিটামিন ডিৰ হ'ব পাৰে। আপোনালোকে যদি অকণমান স্বাস্থ্যৰ যত্ন লয় বহুখিনি ভাল ফল পাব। তৃতীয়তে আহিম আমি 5 নম্বৰৰ ওপৰত, যিসকলৰ ডেট বাৰ্থ মান্থ মিলি পেলাই 5 আহিছে টোটেলত, তেওঁলোকৰ কেনেকুৱা যাব 2026টো। প্ৰথম কথাটো হ'লগৈ যদি আপোনালোকে ট্ৰেভেলিং কৰি আছে, ভিজা লাগি থকা নাছিলে ফৰেনত পঢ়িম বুলি বা ফৰেন কাণ্ট্ৰি ৰিলেটেড জবৰ ক্ষেত্ৰত যদি ভিজা লাগি থকা নাই, এইবছৰ বহুখিনি ভাল ফল দেখা পাব। দ্বিতীয় কথাটো হ'ল কি আপোনালোকে কান্ধত অকণ বিষ হৈ থাকিব পাৰে, বা হেল্থৰ ক্ষেত্ৰত কৈছোঁ, কান্ধত বা স্পণ্ডিলাইটিছৰ বিষ বা কঁকালৰ বিষ হৈ থাকিব পাৰে। তৃতীয় নম্বৰতে মই দেখি আছোঁ কি আপোনালোকে যিমান পাৰে নহয় নিজকে ছ'চিয়েলাইজ কৰক, অকণমান নিজকে অলপ ডেভেলপড কৰক, বা নিজকে অকণমান ধাৰ্মিক স্থানত যাওক, অকণমান সৎসং কৰক, বা অকণমান তেনেকুৱা ধৰণৰ বস্তু যদি ৰামায়ণৰ কথা হৈ যাওক বা সাধু কথাৰে ৰিলেটেড তেনেকুৱা ধৰণৰ যদি আপোনালোকে কিতাপ পঢ়া আৰম্ভ কৰি দিয়ে, বহুখিনি আপোনালোকৰ কিন্তু মাইণ্ড কনচেপ্টটো বহুত চেঞ্জ হৈ যাব। বিশেষকৈ একো মই বস্তু বেয়া দেখি থকা নাই, নিজকে ট্ৰান্সফৰ্ম কৰক, একশ্যন লওক আৰু কামবোৰ কৰি যাওক, যথেষ্ট ভাল। 6 নম্বৰৰ ওপৰত আহিম, যিসকলৰ গোটেইখিনি ডেট মান্থ আৰু ইয়েৰ মিলি 6 নম্বৰ আহি আছে, তেওঁলোকৰ কেনেকুৱা যাব। প্ৰথম কথাটো হ'ল কি আপোনালোকে ৰিলেশ্যনশ্বিপত অকণমান চেষ্টা কৰিব কি ৰিলেশ্যনশ্বিপটো যাতে আপোনালোকৰ বনাই ৰাখিব পাৰে, বা ভুল বুজাবুজিৰ পৰা 2025তো দেখা গৈছে বহুতৰ ৰিলেশ্যনশ্বিপ বহুখিনি বেয়া গৈছে। এইবাৰ যাতে সেই ভুল কামটো নহয়, বা আপোনালোকেও বহুখিনি শিকিছে, সেই কামটো যাতে নহয়, আপোনালোকে তেনেকৈ ৰিলেশ্যনশ্বিপটো লৈ যাওক। য'ত মনে মনে থাকিব লাগে, যদি তাতে মনে মনে থকাকৈ হৈ যায়, মনে মনে থাকিব। তৃতীয় কথাটো হ'ল যিসকলে বিচাৰি আছে নিজৰ ঘৰ বনোৱা বা নিজৰ মাটি বা গাড়ী আজিলৈকে পাৰা নাই, তেতিয়াহ'লে 2026টো বহুখিনি ভাল ফল পাব আপোনালোকে আৰু পাৰিব কৰিবৰ কাৰণে। জাষ্ট ৰিলেশ্যনশ্বিপতহে মই অকণমান দেখি আছোঁ। জবৰ ক্ষেত্ৰত দেখি আছোঁ যিসকলে ফৰেনত জব কৰি আছিলে, বহুতে জব হেৰুৱাইছে, বহুতে হেৰুৱাইছে দেই জব 2025ত। আপোনালোকৰ আকৌ ৰিজইন বা আকৌ জবৰ ক্ষেত্ৰত ভাল দেখি আছোঁ। নেক্সট নম্বৰটো আহিম 7 নম্বৰৰ ওপৰত, যিসকলৰ ডেট মান্থ আৰু ইয়েৰ প্লাছ কৰি পেলাই 7 আহিছে, 7 আহিছে। প্ৰথমেতো নিজকে আপোনালোকে বুজক এই বছৰটো, কাৰণ নিজকে ছেল্ফ ডিস্কভাৰ কৰক, হয় কোন আপোনালোকে, কি কৰিব বিচাৰিছে, কি লৈ আহিছে ন, সেই বস্তুটোৰ পিনে আপোনালোকে অকণমান গুৰুত্ব দিয়ক। দুটা ফেক্টৰ থাকে, এটা স্পিৰিচুৱেলিটি আৰু এটা হ'ল মেটেৰিয়েলিষ্টিক্স। আপোনালোকে স্পিৰিচুৱেলৰ প্ৰতি বেছি যাওক বৰ্তমানৰ সময়তে, বিশেষকৈ এইটো বছৰ। আৰু সূৰ্যৰ বছৰ যেতিয়া কওঁ, সূৰ্য নিজে স্পিৰিচুৱেল হয়, সূৰ্যই প্ৰত্যেকটা বস্তুক মানে আৰু তেওঁ লৈ যায় নিজৰ এম্পায়াৰ, মানে নিজৰ লগত নিজৰ টীমটো লৈ যায়। তেনেকৈ আপোনালোকেও স্পিৰিচুৱেল হওক, বেছি টকাৰ পিছতো দৌৰি নাথাকিব, আৰু বেছি মই কোৱা নাই মন্দিৰে মন্দিৰে দৌৰি থাকিব লাগে। স্পিৰিচুৱেলিটি কাৰোবাক দানৰ পৰাও আৰম্ভ হয়, আৰু দানটো এনেকুৱা নহয় কি আপোনালোকে টকা পইচাৰে দিছে, দানটো কিবাও হ'ব পাৰে, হয়তো আপোনালোকে নিজৰ নলেজটোৱে দিছে, সেইটোও দান হ'ব পাৰে। চ' বিশেষকৈ আপোনালোকে স্পিৰিচুৱেল হৈ যাওক। যিসকলে ভিজাৰ কাৰণে ট্ৰাই কৰি আছিলে আৰু পঢ়াৰ ক্ষেত্ৰত অকণমান ডিষ্টাৰ্বেঞ্চ আহি আছিলে, এইবাৰ আপোনালোকৰ ভাল টাইম চৰকাৰী চাকৰি ক্ৰেক কৰিবৰ কাৰণে, পাৰিলে ক্ৰেক কৰিব। আৰু যিসকলে বিশেষকৈ ভাবি আছিলে ফৰেনত ছেটেল হ'ম বা ফৰেনত কিবা কিনিম, বহুতে ভাবি আছে, এইবাৰতো ইনফেক্ট এনেকুৱা হ'ব 2026ৰ আমি বহুতৰ পৰা গম পাম কি ডুবাইত মাটি লৈছে, ডুবাইত ফ্লেট লৈছে। নিজৰ জেগাৰ পৰা আনটো জেগাত লোৱাটো বহুত বেছি শুনি পাম। আৰু সেইটো কাৰণটো হ'ল ইয়াতে শুক্ৰৰো তালমিলটো আছে, শুক্ৰৰো এনাৰ্জিটো আছে। সেইটো কাৰণে খুব এটা গ্লেমাৰাছ মানুহৰ মনত আহি যাব, খুব এটা উন্নতিৰ পিনে আহি যাব, খুব নিজৰ লুকছটোৰ প্ৰতি খুব মানে কনচিয়াছ হ'ব, অবছেশ্যন হ'ব, তেনেকুৱা ধৰণৰ দেখা গৈ আছে। চ' আপোনালোকক মই এইটোৱে ক'ম, নিজকে আপোনালোকে নিজে বুজক। আৰু এটা আপোনালোকৰ কাৰণে বহুত ভাল প্ৰেক্টিছ হ'ব, মৌন ব্ৰত কৰক। কেনেকৈ আপোনালোকে যেতিয়া ৰাতিপুৱা শুই উঠিব,
এটলিষ্ট 1 hour বা 2 hour 1 hour মেক্সিমাম 1 hour মিনিমাম মেক্সিমাম আপোনালোকে যিমান ঘণ্টা এটলিষ্ট 1 ঘণ্টা বা 2 ঘণ্টা আপোনালোকে মনে মনে থাকক এতিয়া মনে মনে থাকক বুলি কৈছোঁ হয়তো আপোনালোকে এটা জেগা বনাই লওক বা কোনোবা গছৰ তলত বহক অকণমান টাইম বা আপোনালোকৰ বেলকনি আছে য'ত গছ গছনি আছে তাত বহক বহি পেলাই আপোনালোকে ইনষ্টাগ্ৰাম চাই নাথাকিব বা ৰিলছ চাই নাথাকিব সেইটোক মৌন ব্ৰত বুলি নকয় মৌন ব্ৰত মানে আপোনালোকে টোটেলি আপোনালোকৰ মাইণ্ডটো চাইলেণ্ট কৰি দিছে একো নাভাবিব অকল জাষ্ট বহি থাকক সেইটো এটা বহুত ডাঙৰ প্ৰেক্টিছ আৰু তাৰ পৰা আপোনালোকৰ লাইফটো নহয় 360 ডিগ্ৰী টাৰ্ণ অভাৰ হ'ব সেইটো কৰি চাব আপোনালোকৰ বহুখিনি যথেষ্ট ভাল ফল পাব নেক্সট আহিম আমি 8 নম্বৰৰ ওপৰত এতিয়া যিসকলৰ বাৰ্থ মান্থ ডেট আৰু ইয়েৰ মিলি প্লাছ কৰি পেলাই যিসকলৰ 8 আহিছে তেওঁলোকৰ কেনেকুৱা যাব আৰু 8টো আমি গম পাওঁ শনি আৰু এইবাৰ এনেও শনি লুকায়ে আছে এই বছৰটো 2026টোত চ' যিহেতু এইবাৰ শনিৰ বছৰ চ' এইবাৰ বহু ক্ষেত্ৰত আপোনালোকে কাৰ্মিক ইয়াৰ আপোনালোকে কৰ্ম ক্ষেত্ৰত কি হ'ব এটা বেলেঞ্চ আনিব লাগিব আপোনালোকে ডিচিজনছ মেকিংটোত খুবখিনি ভাল চাব লাগিব যেনে লং টাৰ্ম যদি ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে শ্বৰ্ট টাৰ্ম নকৰিব এইটো বছৰত লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিম বুলি যদি ভাবিছে ভাবি চিন্তি আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্ট কৰক যিসকলে ফাইনেন্সিয়েল মেনেজমেণ্টত কাম কৰি আছে ফাইনেন্সিয়েলি জানে অকণমান নলেজ আছে ক'ত আমি লগালে কি ভাল হ'ব তেওঁলোকৰ কাৰণে খুব ভাল বছৰ আপোনালোকে যদি ইনভেষ্ট কৰে বহুখিনি ভাল ফল পাব আগলৈকে মই আকৌ এবাৰ কৈছোঁ এই বছৰত আপোনালোকে যি ৰুব তাৰে ফল পাব সেইটো কাৰণে আপোনালোকে যদি ভাল ৰুইছে ভাল ফল পাব বেয়া ৰুইছে বেয়া ফল পাব নেক্সট কথাটো হ'লকে ৰিলেশ্যনশ্বিপত অকণমান প্ৰব্লেম আহিব পাৰে বিশেষকৈ দেউতাৰ লগত বা চৰকাৰৰ লগত অকণমান বা টেক্সৰ পৰা নটিচ আহি যাব পাৰে বাটো আপোনালোকৰ এনেকুৱা ধৰণৰ চৰকাৰী কাম যোনটো কি কাৰণত গৈ আছিলে আজি ঘূৰাই আছে পৰহি ঘূৰাই আছে তেনেকৈ অকণমান ঘূৰাই থাকিব পাৰে যথেষ্টখিনি আপোনালোকে চৰকাৰী ৰিলেটেড যদি এক্সামছ দিবলৈ গৈ আছে এটা পাৱাৰফুল চকী পোৱা বহুত চান্স আছে নিজৰ পাৱাৰটোৰ কথা ভাবক আৰু এইবাৰ নিজৰ পাৱাৰটো আপোনালোকৰ কেনেকুৱা ধৰণৰ পাৱাৰ আছে আপোনালোকে নিজে গম পাব এইবাৰ 2026 কাৰণ আপোনালোকৰ ওপৰত পোহৰ পৰিব যেতিয়া আমি নিজৰ ওপৰত পোহৰ পৰে না আমাৰ ডাইৰেকশ্যনটো দেখা পাওঁ ক'ত যাব লাগে আৰু কি কৰিব লাগে চ' এইবাৰ যিমান পাৰে স্পিৰিচুৱেল হৈ যাওক মই প্ৰত্যেকজনকে কৈছোঁ স্পিৰিচুৱেল হ'বৰ কাৰণে কাৰণ সূৰ্যৰ এনাৰ্জিটোৱে তেনেকুৱা আৰু সূৰ্য সদায় দিয়ে আহিছে আমাক কেতিয়াও আমাৰ পৰা একো লোৱা নাই সূৰ্য গিভাৰ হয় সেইটো কাৰণে আমিও দিব লাগিব প্ৰত্যেক আজি 1 তাৰিখে এই টেলিকাষ্ট হৈ আছে 1 তাৰিখৰ পৰা লৈ গৈ পেলাই যিমান পাৰোঁ আমি দি যাব লাগিব সেইটো টকা পইচাৰে হৈ যাওক বা নিজৰ যিকোনো বস্তুৰে হ'ব পাৰে জাষ্ট আমি দিব লাগিব চ' 8 নম্বৰ মানুহৰ কাৰণেও বহুখিনি ভাল আপোনালোকৰ মেনিফেষ্টেশ্যন কৰিব পাৰিব যি বিচাৰে এই বছৰটোত পাব আপোনালোকে জাষ্ট কেনেকৈ কৰিব নিজৰ ৰুট চাক্ৰাটো ষ্ট্ৰং কৰে তুমি এটা কথা জানানে আমি কেনেকৈ আমাৰ মেনিফেষ্টেশ্যন কেতিয়া হয় যেতিয়া আমাৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং থাকে আৰু ফাউণ্ডেশ্যনটোৱে হ'ল আমাৰ ৰুট চাক্ৰাটো যদি আমাৰ ৰুট চাক্ৰা বহুত বেছটোৱে যদি আমাৰ ঠিক থাকে নহয় আমাৰ বহুখিনি ভাল ফল পোৱা যায় ৰুট চাক্ৰাৰ ওপৰত কাম কৰিব যিখিনি মেনিফেষ্ট যিখিনি লাইফত পাবলৈ বিচাৰিছে এটলিষ্ট কৰিব বিচাৰিছে হৈ যোৱা বুলি এখন পেপাৰত লিখিব ব্লু কালাৰ পেনেৰে আৰু চাৰ্কল কৰি দিব সেইখিনি লিখাখিনি আৰু একদম ধুনীয়াকৈ ৱেষ্ট ডাইৰেকশ্যনত লগাই দিব আৰু কেতিয়াবা যেতিয়া ৰাতিপুৱা উঠে সেই ৱালখনত চাব বা সেই বস্তুখিনি পঢ়ি চাব আপোনালোকৰ সোনকালে মেনিফেষ্ট হৈ যাব নেক্সট আমি আহিম 9 নম্বৰ শেষৰ নম্বৰটো যিসকলৰ বাৰ্থ মান্থ ডেট ইয়েৰ মিলি 9 হৈছে তেওঁলোকৰ কেনেকুৱা যাব চ' প্ৰথম কথাটো হ'ল তেওঁলোকে অকণমান নিজৰ হেল্থৰ ওপৰত চাব লাগে বিশেষকৈ BP বা ব্লাড ৰিলেটেড ইছ্যুজ বা পেটৰ ৰিলেটেড ইছ্যুজ তেনেকুৱা ধৰণৰ লগতে মইতো ক'ম কি যিসকলে বিচাৰি আছিলে বিয়া পাতিম বুলি হৈ অহা নাছিলে এইবাৰ বহুখিনি ভাল চান্স বহুত কাৰো কথা শুনি পেলাই ডিচিজন নল'ব এই বছৰটো নহ'বা আপোনাৰে প্ৰব্লেম হ'ব আমাৰ এনেকুৱা হৈ যায় আমি কাৰোবাৰ কথা শুনি আমি পুতুককৈ ডিচিজন এটা লৈ লওঁ আৰু যেতিয়া ডিচিজন লওঁ আমি নিজে পস্তাওঁ বেলেগৰ একো ক্ষতি নাযায় কাৰণ আমি এনেকৈ ধৰণে শুনি লওঁ নহয় আমাৰ মাইণ্ডটো সেনেকৈ ধৰণে আৰম্ভ কৰি দিয়ে সেই বস্তুটো লোৱা চ' কাৰো কথা নুশুনিব নিজৰ বিবেকটো ইউজ কৰক নিজৰ ইনটিউশ্যনটো ইউজ কৰক আৰু নিজৰ ডিচিজনছ নিজে লওক কাৰণ সেই ডিচিজনটোৱে ভুল হ'ব পাৰে
বিশেষকৈ বহুতখিনি লয়েল থাকিব নিজৰ ফেমিলি লৈ পেলাই, নিজকে লৈ পেলাই বহুখিনি লয়েল থাকিব। যদি দেখি আছে কিবা এটা ইছ্যু হৈ আছে, ট্ৰাই টু ৰিজল্ভ কৰিব চেষ্টা কৰিব, ৰাদাৰ দেন নেক্সট ডেৰ কাৰণে থৈ নিদিব, আপোনাৰে প্ৰব্লেম হ'ব নহ'বা। লগতে মই ক'ম বহুখিনি উন্নতি আছে তেওঁলোকৰ, যিসকল নম্বৰ 9, আৰু লাইফত বহুখিনি চেঞ্জেছ আহিব। লাইফত বহুখিনি টকা পইচাও আহিব, পজিশ্যনো আহিব। যিসকলে পলিটিক্সত আছে বহুখিনি ভাল ফলো পাব নম্বৰ 9 হিচাপে, আৰু নতুন ৰাস্তা পাব, নতুন মানুহ পাব, নতুন জীৱনত মানুহৰ মুখো দেখা পাব। চ' সাজু হৈ থাকিলেই হ'ল। আৰু বিশেষকৈ প্ৰত্যেকজন নম্বৰৰে ভালো আছে বেয়াও আছে, ভাল বেয়াখিনি মই কৈ দিছোঁ, বিশেষকৈ সেইখিনি ফ'ল' কৰিলেই হ'ল। অসমৰ বাবে কেনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে বা কি হ'ব? আমি অসমৰ বাবে আমি প্ৰত্যেক বছৰে দেখিছোঁ আমাৰ ফ্লাড ৰিলেটেড, বাৰিষা হ'লে ফ্লাডৰ বহুত প্ৰব্লেম হয়। এইবাৰো আমি দেখিম যথেষ্টখিনি মানে ফ্লাডৰ ৰিলেটেড প্ৰব্লেম হয়, আৰু ক্ষতি হ'ব বহুতখিনি আমাৰ ঘৰৰ ভিতৰতো বহুতৰ মানুহৰ পানী সোমায়, কিন্তু এইবাৰ কি হ'ব, ঘৰে ঘৰে লিকেজটো দেখা পাম। মানে যেনেকৈ ৱালেট পানী টানিলে যেনেকৈ ৱালবোৰ অকণমান ফুলি আহে, পেইণ্টটো উঠি যায়, তেনেকুৱা ধৰণৰ আমি লিকেজ দেখা পাম। যদি তেনেকুৱা ধৰণৰ দেখিছোঁ নহয়, আমি ইমিডিয়েটলি কিন্তু একশ্যন ল'ব লাগিব, নহ'বা সেই বস্তুটোৱে আমাৰ কি কৰিব, শৰীৰতো এফেক্ট কৰিব, টকা পইচাটো এফেক্ট কৰিব। যিসকলৰ এইবাৰ ঘৰত পানী ৰিলেটেড সমস্যা আহিব এইবাৰ, লগতে লিকেজ হৈ আছে বা কাৰোবাৰ বাথৰুমৰ টেপটো বেয়া হৈছে, লিকেজ আহি আছে, ইমিডিয়েটলি ঠিক কৰক। অসমৰ ক্ষেত্ৰত কওঁ, মই বানপানীৰ ক্ষেত্ৰত খুবখিনি বেয়া দেখি আছোঁ। দ্বিতীয় কথা হ'ল এতিয়া আমাৰ ইলেকশ্যন আহিছে, বিশেষকৈ ফেব্ৰুৱাৰীৰ পৰা যোনটো সময় এটা গোচৰ এটা সোমাব, এটা সময় যোনটো সোমাব, ঠিক ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, প্ৰায় মে'লৈকে বহুত বেয়া পলিটিক্স এটা হ'ব। মানে বহুত বিভিন্ন ধৰণৰ ৰিলিজিয়ন লৈ পেলাই হ'ব, হিন্দু মুছলিম লৈ পেলাই হ'ব, আমাৰ অসমতো হ'ব। গোটেই ভাৰতবৰ্ষক যদি চাবলৈ যাওঁ, ছাউথ ইষ্ট ডাইৰেকশ্যনৰ যিমানখিনি ষ্টেট আছে সেইখিনি ষ্টেট এফেক্ট কৰিব, যেনেকৈ ৱেষ্ট বেংগল, ইপিনে উৰিষ্যা, এনেকুৱা ধৰণৰ প্ৰব্লেম আহিব। অসমত ৰাজনীতিৰ ক্ষেত্ৰত বৰ এটা মই ভাল দেখি থকা নাই, আৰু সেইটোতো প্ৰত্যেক বছৰে হয়, আৰু এইটো নতুন কথাও নহয় এইটো লৈ পেলাই। এডুকেশ্যনৰ ক্ষেত্ৰত খুব ভাল হ'ব, নতুনকৈ নিয়ম আহিব অসমত। যিসকল টিচাৰ্ছ বা প্ৰফেচাৰ, তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে এডুকেশ্যন ডিপাৰ্টমেণ্টতে কাম কৰে, চ' তেওঁলোকৰ কাৰণে বহু এটা ভাল খবৰ পাব, তেওঁলোক উন্নতিৰ কাৰণে বহুত এটা ৰাস্তা দেখা পাব। লগতে আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীয়ে এইবাৰ খুব ভাল কৰিব অসমৰ, বহু ডাঙৰ মানে ভাল মুখ পাম, নতুন মুখ দেখা পাম, ক্ৰিয়েটাৰ বহুত বাঢ়িব, ইনফ্লুৱেঞ্চাৰ্ছ অসমৰ ক্ষেত্ৰত বহুত বাঢ়িব, আৰু অসমৰ ব্যক্তিক কোনোবাই ইণ্টাৰনেশ্যনেলি খুব ভাল কৰিব, বা ইণ্টাৰনেশ্যনেল গৈ পেলাই খুব নাম কৰিব আমাৰ অসমৰ। চ' যথেষ্টখিনি মই ভাল দেখি আছোঁ অসমৰ ক্ষেত্ৰত। আৰু প্ৰেমৰ কথা যদি কওঁ, প্ৰেমৰ আপুনি কৈছে নম্বৰ ৱাইজত, কিন্তু তথাপিও আৰু ভাল হ'বলৈ বা কেনেকুৱা ধৰণৰ কি কৰিব লাগিব প্ৰেমৰ, প্ৰেমিকা? প্ৰথম কথাটো হ'ল কি, 2025 চনত বহুখিনি মই লাষ্ট ইয়েৰৰ পডকাষ্টত কৈছিলোঁ তোমাক, বহুখিনি কিন্তু ডিভ'ৰ্চৰ ক্ষেত্ৰত আহিব, আৰু হৈছেও, বহুখিনি ডিভ'ৰ্চ হৈছে। কাৰণ মই কৈছোঁ নহয়, ৰিলেশ্যনশ্বিপটো এইবাৰ ভাঙিছে, হয়, ফাটিছিলে কিন্তু বহুত আগতে, সেইটো কাৰণে ভাঙিছে এইবাৰ, 2025ৰ কথা কৈছোঁ। 2026ত কি হ'ব, যিসকলৰতো ভাঙিলে, এতিয়া তেওঁলোকে এনেকুৱা হৈ যাব কি, যি হ'ল মোৰ লগত, আৰু মই এইটো কাম নকৰোঁ, আৰু মোৰ এটা মই নিজে বেলেগ এটা বনাম, মই নিজৰ বেলেগ এটা মানুহ এটা বনাম, যোনটো কি মোৰ পিনে মানুহ এট্ৰেক্ট হয়, আৰু মই যাতে কিবা এটা ভাল কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ আহিব। আৰু বহুতৰ এইটো বছৰত এক্সট্ৰা মেৰিটেল এফেয়াৰো হ'ব, আৰু বহুখিনি ধৰাও পৰিব। যিসকলৰ হৈ আছে এক্সট্ৰা মেৰিটেল এফেয়াৰ, ধৰাত পৰা বহুত চান্স আছে। চ' এতিয়াও চান্স আছে, যদি ডিপাৰ্ট হৈ যাব পাৰে। আৰু প্ৰেমৰ ক্ষেত্ৰত এইটো ক'ম কি, প্ৰেমটো দুই পিনৰ পৰা, এক পিনৰ পৰা কেতিয়াও নহয়। আৰু যোৱা বছৰ প্ৰেম ভাঙিছে কাৰণ ছেল্ফ ৰেচপেক্ট নাছিলে, ৰেচপেক্ট দি থকা নাছিলে। চ' এইবাৰ সেই ৰেচপেক্টটোৰ প্ৰতি মানে মানুহৰ অকণমান আহিব বিবেকত, কি মহিলা হ'লে সন্মান দিব লাগে, বা পুৰুষ হ'লে
তেওঁকো সন্মান দিব লাগে সন্মান দুই পিনৰ পৰা অকল মহিলা বুলি নহয় ইয়াতে পুৰুষকো সমান সন্মান দিব লাগে চ' গোটেইখিনি মিলি প্ৰেমৰ ক্ষেত্ৰত মই বেয়া দেখি থকা নাই জাষ্ট যিখিনি ভাঙিব আছিলে যিখিনি মুঠতে এই বছৰ আচল মুখখন সকলোৰে দেখা পাব সেইটো ক'ব যে সকলো ক্ষেত্ৰতে দেখা পাব সকলো ক্ষেত্ৰতে কোনো বাচিব নোৱাৰে ইয়াতে যিটো শেষত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় দিলে আৰু শেষত এটা কথা সুধিব বিচাৰিছোঁ যে আজিৰে পৰা কি কৰিলে সকলোৰে দিনবিলাক ভালে যাব হয় যিহেতু মই কৈছোঁ কি আমাৰ সূৰ্য বুলি কৈ দিয়াৰ লগে লগে আমাৰ দেউতাক বুজায় যিহেতু দেউতাক বুজায় পিতৃক বুজায় মুঠতে যিহেতু পিতৃক বুজায় আমি পিতৃৰ পৰা আমি বংশৰ নামটো গম পাওঁ আমাৰ লিনিয়েজটো গম পাওঁ আমি কোন বংশৰ পৰা আহিছোঁ আৰু পিতৃ সদায় আমাক ডিচিপ্লিন শিকাইছে অথৰিটিভনেছ শিকাইছে পিতৃ সদায় আমাক দিবলৈ শিকাইছে সেইটো সন্মানৰ ক্ষেত্ৰত হৈ যাওক বা যিহৰ ক্ষেত্ৰতে নহওক কিয় চ' এই বছৰ আমি যিমান আমাৰ পিতৃপুৰুষসকলক আমি সন্মান কৰিম তেওঁলোকৰ কথা ভাবিম তেওঁলোকক আমি শ্ৰদ্ধা ভক্তিৰে যিয়ে নাহনক আমাৰ ঘৰত যদি আজি সৰুতকৈ সৰু এটা বস্তু যদি আহিছে তেওঁলোকক যদি আমি অফাৰ কৰোঁ তেওঁলোকৰ কথা ভাবি যিসকল আমাৰ ঢুকাইছে বহুতে নিজৰ সন্তানক ঢুকাইছে তেওঁলোকেও এনচেষ্টাৰ্ছ হৈ আছে বহুতৰ এভৰ্চন হৈছে বহুতৰ নিজৰ মা দেউতা আইতা ককাক হেৰুৱাইছে তেওঁলোকৰ নামত যদি আমি অকণমানো কিবা যদি দিবলৈ পাৰোঁ হয়তো আমি তেওঁলোকক প্ৰতিদিনে যদি অকণমান সন্মানেৰে অকণমান টাইম যদি মনত পেলাইছোঁ তেওঁলোকক যদি ধন্যবাদ কৰিছোঁ তেওঁলোকক যদি আমি আশীৰ্বাদ খুজিছোঁ য'তে আছে তাৰ পৰাই এগছি যদি তেওঁলোকৰ নামত চাকি জ্বলাইছোঁ চাউথ ডাইৰেকশ্যনত বিশ্বাস কৰক আপোনালোকে 360 ডিগ্ৰী টাৰ্ণ অভাৰ হ'ব আপোনালোকৰ জীৱনটো এই 26ত আপোনালোকে নিজে প্ৰমাণ পাব তেওঁলোকক ভাবক কাৰণ এই বছৰটো সূৰ্যৰ বছৰ আৰু সূৰ্যৰ এনচেষ্টাৰ্ছ বুজায় আৰু তাতে লগতে শনি আছে কাৰ্মিক আমাৰ সেই কাৰ্মিক পেটাৰ্ণটো চেঞ্জ কৰিব লাগিব যোনটো পেটাৰ্ণত আজিলৈকে আমি ছাফাৰ কৰি আছোঁ হয় কোনোবাই ফাইনেন্সিয়েলি ছাফাৰ কৰি আছে কোনোবাই ইম'শ্যনেলি ছাফাৰ কৰি আছে হিল কৰক নিজকে কাৰণ ইয়াতে ক্লিন হিল আৰু এইপিনে ৰিফৰ্ম মানে আমি যিখিনি লেতেৰা আছিল চাফা কৰিলোঁ এতিয়া আমি নিজকে হিল কৰিম এইটো বছৰ কাৰণ নেক্সট আমাৰ যোনটো ৰিডিফাইন হ'ব আমাৰ যোনটো একচুৱেল আমি কোন হয় সেইটো ওলাই আহিব নেক্সট বছৰৰ পৰা আৰু আনটিল 9টা বছৰলৈকে চ' এইখিনি কাম কৰক যথেষ্টখিনি ভাল ফল পাব আৰু লগতে এটা উপায় কৈ দিছোঁ এইটো সকলোৱেও কৰিব পাৰে সকলোৱেতো এইটো উপায় কৰিবই নিজৰ পিতৃপুৰুষৰ কথা ভাবক তেওঁলোকক সন্মান দিয়ক য'ত আছে তেওঁলোকৰ কথা ভাবক কিবা যদি কোনোবা দিনাখন কিবা বনাইছে তেওঁলোকক অফাৰ কৰক তেওঁলোকৰ নামত চাব আপোনালোকক ডাঙৰ ডাঙৰ বিপদ আপোনালোকৰ লাইফৰ পৰা যাব আৰু দ্বিতীয় কথাটো হ'লকে 1 তাৰিখ আজি 1 তাৰিখৰ পৰা আপোনালোকে কি কৰিব পাৰে হালধীয়া সৰিয়হ ঘৰত ছটিয়াই থ'ব ইণ্টেনশ্যন দি ছটিয়াব কি মোৰ ঘৰত বহুত নেগেটিভিটি হৈছে মোৰ যাতে ঘৰৰ পৰা নেগেটিভিটিখিনি আঁতৰ হৈ যায় বোলে মোৰ কোৰ্ট কেছ লাগিছে বা মোৰ যি প্ৰব্লেমে হয় সেই প্ৰব্লেমটো যাতে আঁতৰি যায় সেই কথাটো কৈ পেলাই গোটেই ঘৰত ছটিয়াব হয়তো বাউণ্ডেৰী বাহিৰতো ছটিয়াব পাৰে মনত ৰাখি বাথৰুমত নছটিয়াব প্ৰত্যেকটা ৰুমত প্ৰত্যেকটা জেগাত ছটিয়াই গোটেই ৰাতিটো পাৰ হৈ যাব নেক্সট ডে মানে এইবাৰ আমাৰ থাৰ্ছডে আহিছে 1 তাৰিখ থাৰ্ছডে হয় 1 তাৰিখ আজি যিহেতু বিৰাট ভাল দিন আজি থাৰ্ছডে আজিৰ পৰা আৰম্ভ কৰক নেক্সট ডে ফ্ৰাইডে গোটেইখিনি ঝাৰু মাৰি ঘৰৰ বাহিৰত ওলাই দিব আৰু কৰ্পূৰৰ সহায়তে সেইখিনি জ্বলাই দিব তাৰে ধোঁৱাটো যাতে ঘৰৰ ভিতৰত নোসোমায় সেইটো কাৰণে অকণমান দূৰৰ পিনে জ্বলাব এইটো যদি আপোনালোকে প্ৰত্যেক শনিবাৰে আজিতো থাৰ্ছডে 1 তাৰিখটো কৰিবই লাগিব আৰু এনেকৈ শনিবাৰেও যদি কৰি গৈ আছে বহুখিনি ভাল ফল পাব যেনে ফ্ৰাইডে ছটিয়াই থ'ব শনিবাৰে ঘৰৰ পৰা ওলাই পেলাই বাহিৰত জ্বলাই দিব তাৰ ফলত চাব আপোনালোকৰ নেগেটিভিটিও যাব আপোনালোকৰ কিবা যদি বেয়া বাধা বিঘিনি আছে গোটেইখিনি যাব লগতেতো আপোনালোকৰ পিতৃপুৰুষে বচাবই আৰু কি লাগে